কথাটো ইমান সহজ হোৱা হ'লে ইমান চিন্তা কৰিব লগাই নহ'লহেঁতেন। এইবাৰ মুণ্ডাৰ লগত কোনো কম্প্ৰমাইজ নহ'ব, চব নিয়ম মতে কৰিব লাগিব। মালিক খুৰা বা চব চিৰিয়াছ। ঐ মালিকৰ ল'ৰাটোৱে মোৰ সমানো পঢ়া শুনা কৰা নাই নেকি? কিয় সুধিলি? ঐ কাম নাইকিয়া, তই তাতকে নিজে ধৰিব নোৱাৰিলো বুলি নকওঁ কিয়? বৰ ডাঙৰ কথা হ'ল নহয়, বৰ বেয়া কথা হ'ল দেখোন। গৰু নাপামেই নেকি? বা কিয় নাপাম? এয়া আমাৰ প্ৰথম প্ৰচেষ্টাহে, পাম ব'লক বা ব'লক। ব'লা পাম। মুনৰ বোলে কিবা দোষ আঁতৰিব, তাকে বিচাৰি গৈছে। মই বিচাৰি ফুৰিছো। সিটোহে কথা। মোৰ ঘৰতো গুৰু নাই নহয়। কি হ'ল গুচি আহিলা যে? ঐ কি হ'ল? ফেনটো যোৱা দি গ'লি ফেঁচাটো অহা দি ঘূৰি আহিল যে। নহ'ব, গাখীৰ খীৰাব নোৱাৰি। য়ক ঐ তই বেছি লেকচাৰ দিয় বুজিছ? ৰাতিপুৱা মোৰ ভাগৰো খুৱাইছিলা নহয় ইয়াক। ঐ তোৰ দ্বাৰা নহ'ব। মা কোনোবা প্ৰফেচনেল মানুহ বিচাৰিব লাগিব গাখীৰ খিৰোৱা। ৰাম, কোনো প্ৰফেচনেল মানুহেও নোৱাৰেও। সেই জাজি মুখৰ কাঞ্চা কেইটাও নোৱাৰে। মই বাওঁ হাতেৰে লিখি দিব পাৰিম। দীপক, তুমি নোৱাৰিলে যে অন্য কোনেও নোৱাৰিব তেনেকুৱা কি কথা আছে? ময়ে পাৰিম। চাওঁ দিয়া, মাজুলীত থাকোঁতে কত খীৰাইছিলো দিয়া। বা নোৱাৰেও। মই নোৱাৰে বুলি কৈছো যেতিয়া পৃথিৱীৰ কোনো শক্তিয়ে গাখীৰ খীৰাব নোৱাৰে। ঐ তই গৰু গাখীৰ খিৰোৱাৰ ওপৰত ৰিচাৰ্জ কৰিছ নেকি? ইয়ে তাৰমানে পৃথিৱীৰ ভিতৰত গৰু গাখীৰ খিৰোৱাত শ্ৰেষ্ঠ। মই শ্ৰেষ্ঠ হয়নে নহয় ক'ব নোৱাৰো, কিন্তু কোনো শক্তিয়ে গাখীৰ খীৰাব কি নোৱাৰে। কোনো শক্তিয়ে নোৱাৰে? মোৰ শক্তিৰে উলিয়াই আনিম। দে জাৰটো দে। দা লাঠ মাৰি দিব। লাঠ মাৰিলেও মাৰক, মই আজি গাখীৰ উলিয়াইহে এৰিম। চাওঁ আঁতৰ। মতা গৰুৰ পৰা কোনোবাই গাখীৰ উলিয়াব পাৰে নেকি? মতা গৰু? ধনীৰ পৰা তাৰমানে মতা গৰুৰ পাছতহে লাগি থাকিলো। বা এনেকৈ গাখীৰ চুৰি কৰি পায়স খোৱালে মুণ্ডা কি দুখ আঁতৰিব? বিয়াৰ বাধাই নেকি জানো পাই। বা এতিয়ালৈকে যিমান গৰু খেদি ফুৰিছো তাতকৈ ছোৱালী খেদা হলে ইমান সময় পায়ে গলোহেঁতেন। একে ঘুচাই দাঁত ভাঙি দিম। কথা ক'বলৈ আহিছে। মা দেখিছা তাৰ ফচহু কথা। হ'ব এজনীও পোৱা নাই এতিয়ালৈকে। ব'ল বিচাৰি যাওঁ। আহচোন ব'ল, ফাল্টু কথা ক'বলৈ আহিছো। ব'ল। এইবাৰ যদি নোৱাৰ তই চিধা মধ্য গৰুমূৰলৈ গুচি যাবি। কাকতে অফিচ 2 লাখ মানকে অফিচ। ইমান এটা টেনশ্যন লৈ অফিচ কৰিব পাৰি নেকি? ময়ো ঘৰত মনটো বহুৱাব পৰা নাই। য'তে ত'তে বিচাৰি ফুৰিছোঁ। 3 ঠাইত খবৰ পাইছোঁ ক্ষীৰে আনিবলৈ দিব, কিন্তু সমস্যাটো হ'ল চুৰ কৰি খিৰোৱাটো। নহ'লে কি আছে, গৌশালালৈ গ'লোহেঁতেন, পইচা দিলোহেঁতেন, নিজে গাখীৰ খীৰাই লৈ আহিলোহেঁতেন। তাকে এটা কাম কৰোঁ বোলো, তালুকদাৰৰ ঘৰলৈকে যাওঁ বোলো। তালুকদাৰে নিদিব পাৰে, কিন্তু তালুকদাৰিনীয়ে দিব। গৰুৰ মালিক তালুকদাৰিনীহে। বৰা দেউ, এই থাৰ্ড ক্লাছ কথাবিলাক বাদ দিয়ক। ক'ত চুৰ কৰিব পাৰি সেইটো কওক। ব'লক তালুকদাৰৰ ঘৰতে হামলাটো দিওঁ। হামলা? কেনেধৰণৰ হামলা? কেনেকুৱা কৰে মানুহটোৱে? গাখীৰ চুৰ কৰিবলৈ যাম আকৌ। তালুকদাৰ এই সময়ত ঘৰত নাথাকে, আৰু সেই গৰু চোৱা মানুহটোৱেও দানা চানা দি ক'ৰবাত গ'ল চাগে। তালুকদাৰিনী এই সময়ত অকলেহে ঘৰত থাকিব। এই সুযোগতে কামটো কৰি পেলাম। বৰা দেউ, আপুনি তালুকদাৰিনী শব্দটোত ইমান এমফেচিছ দি কথা কৈছে যে তেখেতৰ প্ৰতি আপোনাৰ দৰদটো অলপ বেছি হ'ল নেকি? তালুকদাৰিনী বিৰাট সাদৰী বুজিছে। ইমান আদৰ সাদৰকৈ কথাবোৰ পাতে। এটা কাম কৰিম বুজিছে, মই তালুকদাৰিনীৰ লগত ভিতৰত ব্যস্ত হৈ থাকিম। ব্যস্ত মানে কথা বতৰা পাতি থাকিম, আৰু সেই সুযোগতে আপুনি যিমান পাৰে গাখীৰ খীৰাই ল'ব। বেয়া নহয়, আপুনি ভিতৰত মানে কি আৰু কথা পাতি থাকিব, মই বাহিৰত গাখীৰ খীৰাই থাকিম। কিন্তু অকস্মাত যদি তালুকদাৰ আহে তেতিয়া? নাই মই কৈছো নহয়। তালুকদাৰিনীৰ ওপৰত ইমান বিশ্বাস? বাহ 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 বৰাদেউ, আপুনি দেখিছোঁ সাতঘাটৰ চেঙেলি। ব'লক কৰোগৈ কি কামটো। তালুকদাৰিনীৰ লগত এবাৰ বুজিছে। মেম তুমি লাষ্ট এক্সাম কেনেকুৱা হ'ল তোমাৰ? বেয়া হোৱা নাই, মাত্ৰ আপোনাৰ ছাবজেক্টটোতে বেয়া হৈছে। মোৰ ছাবজেক্টত যে বেয়া কৰিছা গম পাইছোঁ। এনেই তোমাৰ গ্ৰেড কি? ডি। তাৰমানে মোৰ ছাবজেক্টতহে ফেইল কৰিলা নেকি? হয় মেম, বাকীবোৰত যেনে তেনে পাছ কৰিছোঁ। মেম, আপুনি ইচ্ছা কৰি মোক নম্বৰ কমাই দিছে নেকি? চোৱা, মই টিচাৰ হয়। মই ইচ্ছা কৰিয়ে কাকো নম্বৰ বঢ়ায়ো নিদিওঁ কমায়ো নিদিওঁ। নহয় মানে অকণ বঢ়াই দিবও পাৰিলেহেঁতেন। পৰা হ'লে কিয় নিদিলোহেঁতেন? আমাৰ পাপাই কৈছে স্কুলৰ টিচাৰৰ ওচৰত টিউশ্যন ল'লে নাম্বাৰ বঢ়াই দিয়ে। তোমাৰ পাপাই কৈছে? তেখেতক ক'বা
মই কোনো টিউশ্যন নলওঁ আৰু মই কাকো ইচ্ছাকৃতভাৱে নম্বৰ বঢ়াই বা কমায়ো নিদিওঁ যাৰ যিটো প্ৰাপ্য তাকেই দিওঁ মেম এটা কাম কৰিব নেকি মোক আপুনি টিউশ্যন কৰিব নেকি মই টিউশ্যন নলওঁ পাপাই কৈছে আমাৰ ঘৰত যদি আপুনি টিউশ্যন কৰে পাপাই হেনো আপোনাক বহুত টকা দিব তোমাক দেখোন ক'লোৱেই মই টিউশ্যন নলওঁ বুলি নহয় মেম মাহে 5,000 টকা দিব আৰু যদি বিচাৰে অলপ বঢ়ায়ো দিব ষ্টপ তুমি মোক টকাৰ লোভ দেখুৱাইছা নেকি শুনা মই কোনো বেপাৰী নহয় মই শিক্ষক মোক শিক্ষকৰ দৰে ব্যৱহাৰ কৰিবা মই ল'ৰা ছোৱালীক শিক্ষা দিওঁ কিন্তু বিক্ৰী নকৰোঁ শুনিলা নহয় যোৱা আমাৰ পাপাই আপোনাৰ লগত কথা পাতিব আহিছোঁ হোপলেছ ননচেন্স কি বুলি ভাবে ইহঁতবোৰে কোনো মালিক চালিক নোলালেহিয়ে হয় আৰু পাই কোনোমতে যাত্ৰা এটা কৰিছে হয় দেই ঐ পিতাহী খৰ কৰ ৰচোন তাক তেনেকে কৈ নাথাকিবি সি গৈছে নহয় আগবাঢ়ি ৰ খীৰাব ৰ শুনকচোন এই মানুহজনে গৰুজনীৰ ওচৰত কি কৰি আছে কি কৰিছে আপোনাৰ গৰু নেকি কিবা অঁ সেইজনী মোৰ গৰু হয় আপোনাৰ গৰু ভাল বৰ ধুনীয়া আমি মানে এনিমেল ডিপাৰ্টমেণ্টৰ পৰা আহিছোঁ আমি সেইটো ডিপাৰ্টমেণ্টৰ পৰা আহিছো তাৰমানে চাওক মানুহে অকল গৰুৰ গাখীৰ খীৰায় কিন্তু গাখীৰ দিব পৰা কেপাচিটি গৰুজনীৰ কিমান আছে সেইটো কিন্তু ভাবি নাচায় আমাক সেইটো বস্তু টেষ্ট কৰিবৰ কাৰণে পঠিয়াইছে আচ্ছা আপোনাৰ গৰুজনীয়ে কিমান গাখীৰ দিয়ে এনিমেল ডিপাৰ্টমেণ্ট না এইবোৰ মই একো বুজা নাই জানিব লাগিব আচ্ছা মেডাম হেৰি নহয় এওঁৰ গৰু যে নিজৰ হয় সেইটোৰ প্ৰমাণ পত্ৰ লাগিবতো মানে হেৰি আপোনাৰ লাইচেঞ্চ আছেনে গাখীৰ খীৰোৱাৰ লাইচেঞ্চ আজিলৈকেতো মই লাইচেঞ্চৰ কথা শুনা নাই মানে GSTৰ কথাও শুনা নাই শুনিছোঁ কিন্তু কি মই বুজি পোৱা নাই এই GST বুজি পালে এই গাখীৰ খীৰোৱাৰ লাইচেঞ্চৰ কথাও বুজি পাই যাব হেৰি অকল মানে খীৰাইহে আছে হয়নে গাখীৰ খীৰাবলৈ আজিকালি যে কিছুমান নিয়ম ওলাইছে সেইটো হ'লে বুজি পোৱা নাই চব মোক ক্লিয়াৰ লাগিব এতিয়া গম পাইছে নহয় হৈ গ'ল দেই ছাৰ এখেতেই মালিক ছাৰ এখেতৰ কিন্তু লাইচেঞ্চ নাই কথা পাতক দেই কি কৰোঁ এতিয়া হয় নেকি ঠিক আছে মই গাখীৰৰ কোৱালিটিটো চেক কৰি লওঁ কিবা যদি খেলি মেলি পাওঁ গৰুৰ উহা কিন্তু চিজ কৰি দিম শুনিছা নহয় মই কিন্তু গৰুত চিল মাৰি থৈ আহিছোঁ এতিয়া যদি কিবা খেলি মেলি পাওঁ গাখীৰ কিন্তু খীৰাব নোৱাৰিবা যাব লাগে ছাৰ হেৰি আহোঁ আপুনি সোনকালে বনাই ল'ব লাইচেঞ্চখন আপুনি কোন মই কোন মানে মই মানে তুমি কোন নমস্কাৰ মই মানেশ্বৰ ৰ'বচোন আপুনি ফুচুকৰ কিবা লাগে নেকি ফুচুক কোন ফুচুক ফুচুক মানে দীপক আকৌ আমাৰ দীপকেতো কোনোবা আহিব বুলি কোৱা নাই ৰুমটো একেবাৰে বেলেগ কৰি দিছে যে সেইকাৰণে মোক কলিতা পুলিচৰ লগত থাকিবলৈ দিছে নেকি ৰ'বাচোন তুমি কি কৈছা মই একো ধৰিব পৰা নাই এইটো মোৰ ৰুমহে মই ৰাতিপুৱা সোমাইছোঁ ৰাতিপুৱা সোমাইছে তাৰমানে দীপকৰ ৰুম গ'ল মালিকৰ কাৰণে কিমান কষ্ট কৰিছে ইফালে ৰুমটোৱে গ'ল কালিলৈকেতো এই ৰুমটো দীপক আছিল তোমাৰ কিবা ভুল হৈছে নেকি কালি মই চাওঁতেতো ৰুমটো তলা মাৰি থোৱা আছিল মালিকে তলা খুলিহে মোক ৰুমটো দেখুৱাইছে কি চোৱা মোৰ কাষতে আৰু এটা ৰুম আছে নহয় সেইটোহে তোমাৰ সেই দীপক নেকি তেওঁৰ ৰুম নেকি মালিকে মোক কৈছিল কাষৰ ৰুমটোত ল'ৰা এজন থাকে বুলি হ'ব পাৰে মই দৰ্জাখন খোলা দেখা পাইহে সোমাই আহিলোঁ বেয়া নাপাব দেই বেয়া নাপাব মানে দৰ্জাখন এনেকৈ খোলা নাৰাখিব এনেকৈ খোলা ৰাখিলে অন্য কোনোবা মানুহ সোমাই আহিব পাৰে তুমি ঠিকেই কৈছা মই তোমাৰ কথাষাৰ মনত ৰাখিম বাৰু আৰু কোন কোন থাকে ইয়াত কোনো নাথাকে মই অকলে থাকিম অকলে থাকিব আপোনাৰ ভয় নালাগিব জানো কি কৰিবা অকলে থাকি অভ্যাস হৈ গৈছে মই নোৱাৰোঁ দেই অকলে থাকিব মোৰ ভূত পেটলৈ বৰ ভয় লাগে মই ঘৰত থাকোঁতে মাৰ লগতে শুইছিলোঁ ইয়াতে আকৌ পুলিচ কভাৰডৰ লগতে শুওঁ ভূত প্ৰেত
থাকে জানো? থাকে থাকে। আমাৰ মায়ে কৈছে নহয়, মানুহবোৰৰ মৃত্যুৰ পিছত কিবা আশা আকাংক্ষা থাকি যায় হেনো, তেতিয়া নিজৰ আত্মীয়বিলাকৰ ওচৰলৈকে আহে। বৰ দিগদাৰ কৰে হেনো। যাওঁ, মোৰ মানে ভাত বনাবলৈ আছে। অঁ, দৰ্জাখন বন্ধ কৰি থ'ব দেই। কঁকালটো আৰু কঁকাল হৈ থকা নাই অ', টনটনাই গৈছে একেবাৰে। ভালকে উশাহটোকে ল'ব পৰা নাই অ'। মোৰো কম দৌৰিছোনে? এনেকে সদায় দৌৰি থাকিলে শুকাই খিনাই নাইকিয়া হৈ যাম বুজিছা। ঐ, মই বাৰু অকণমান খিনাই গ'লো নেকি? ধেমালি কৰি নাথাকিবা, ভাগৰ লাগিছে বুজিছা। গাখীৰখিনি ক'ত থলা? ফ্ৰিজত ভৰাই থৈ আহিছোঁ। 5জনী হৈছেহে এতিয়া। বাপেৰে যদি আনে এজনী হ'ব, কলিতা পুলিচে যদি আনে আৰু এজনী হ'ব, 7জনীহে হ'ব। 10জনী কথা কৈছিলে নহয়। দেউতা আৰু কলিতা পুলিচে যদি আজি আনিব নোৱাৰে কি হ'ব? কিয় নানিব? আনিব। ধেমালি পাইছে নেকি হা? কাইলৈ 3জন ভকতক মাতি পায়স অকণ ৰান্ধি খুৱাব লাগিব। অ' মা, 3জন ভকত ক'ত পাবা এতিয়া? পাম, নেপাম নে? না পাম পাম। বৰা আংকেল আছে আৰু মাতিম 2জনক। খালি ভাল ভকতক মাতিবা দেই, যাক মাতিলে কাম হয়। কিছুমান ভকতে খাই থাকিব, ভিতৰি গালিও পাৰি থাকিব। এই বোলে কিচমিচ দুটামানহে কম হ'ল, এই বোলে গাখীৰহে কম হ'ল, এই বোলে চেনিহে কম হ'ল। সেইবোৰৰ পৰা কিন্তু কাম নহ'ব। উহ ৰাম, আমি খুৱাব লাগে খুৱাম আৰু। মানুহৰ মনটোতো তই কেনেকে গম পাবি কচোন? ইমান কষ্ট কৰি গাখীৰ গোটাইছো। হ'ব দে, ভগৱানে বুজিব। হেৰা, বুজিলেই হয় আৰু। যাওঁ, বিছনাখনতে অলপ পৰি দিওঁগৈ। গাখীৰখিনি ভালকে থৈছাতো? অঁ, থৈছো নহয়, মেকুৰীয়ে খাই দিব পাৰে। মোৰ যি ফুটা কপাল, মেকুৰীয়ে যে নাখাব কোনো ঠিক নাই। বাপেকে বা আনিব পাৰে নে নোৱাৰে? কলিতা পুলিচে বা আনিব পাৰে নে নোৱাৰে? কলিতা পুলিচে যদি আনিব নোৱাৰে নহয়, তাক মই সুদ্ধাই নেৰো আজি। বিচনাখনতে অকণমান পৰিয়ে দিওঁ। নমস্কাৰ। উত্তৰ পূৰ্বাঞ্চলৰ যুৱতীসকলৰ বাবে মই সাগৰিকা গোস্বামীয়ে লৈ আহিছোঁ এটি সুখবৰ। পুনৰ আহি আছে উত্তৰ পূৰ্বাঞ্চলৰ অনন্য সৌন্দৰ্য প্ৰতিযোগিতা নৰ্থ ইষ্ট ডিভা। আপোনালোকে জানি সুখী হ'ব যে নৰ্থ ইষ্ট ডিভাৰ বিজেতাই মিছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনৰ মিছ ডিভা কম্পিটিশ্যনত পোনপটীয়াকৈ অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। এইখিনিতে জনাই থ'ব বিচাৰিছোঁ যে নৰ্থ ইষ্ট ডিভা সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিগৰাকী প্ৰতিযোগীৰ বয়সৰ সীমা 18 পৰা 26 বছৰৰ ভিতৰত আৰু উচ্চতা কমেও 5 ফুট 5 ইঞ্চি হ'ব লাগিব। আহক আমি সকলোৱে এই সুন্দৰ সুযোগ গ্ৰহণ কৰোঁ। উঠক বুলি কৈছো নহয়। মই কিবা বেয়াকৈ কোৱাৰ আগতে ওলাই যাওক। মানে ভাড়াঘৰ আগবঢ়াইছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া, স্মল, গুড নাইট এডভান্স এক্টিভ প্লাছ, হৰলিক্স, নিহাৰ জেচমিন, এয়াৰটেল, দ্য স্মাৰ্টফোন নেটৱৰ্ক, হিমালয়ান নিম ফেচ ৱাছ, পাৰ্লে হাইড এণ্ড সি, ফ্লাই, ইয়াত আছে ষ্টাইল আৰু কালা হিট। কোন? অঁ, আপুনি? এই বিৰাট মহ বুজিছেনে? একদম দবৰা দবল কৰি দিলে। আমাৰ এই মিউনিচিপালিটি বৰ্ডৰ কোনো কাম নাই। মইচোন তেনেকে ইয়াত মহ পোৱা নাই। নাই, মই ইয়াৰ কথা কোৱা নাই। ইয়াতে ক্লিন আছে। মই তালুকদাৰৰ গোহালিৰ কথা কৈছোঁ। বাৰু এইবিলাক বাদ দিয়ক। আপুনি ভাড়াঘৰ বিচাৰি আহিছে। আপোনাক নিজক লাগিব নে আন কাৰোবাৰ কাৰণে? নাই, মোক ভাড়াঘৰ নালাগে। এইটো হেমন্ত কাকতিৰ ভাড়াঘৰ নহয় জানো? হয়, হেমন্ত কাকতি ভাড়াঘৰ হয় কাৰণেই মই আপোনাক সুধিছোঁ ভাড়াঘৰ লাগে নেকি। মোৰ এটা বৰ বেয়া স্বভাৱ আছে বুজিছে। যিয়েই মোৰ ঘৰলৈ নাহক কিয় ভাড়াঘৰ বিচাৰি আহিছে বুলি ভাবোঁ। আপুনি? নমস্কাৰ, মই অনিৰুদ্ধ বৰুৱা। মই এগৰাকী মানুহ বিচাৰি ইয়ালৈ আহিছিলোঁ। গম পালোঁ যে তেওঁ ইয়াতে ভাড়া থাকে বুলি। তাৰমানে স্কুলত মাষ্টৰণি কৰা সেইগৰাকী বিচাৰিছে, মানে নন্দিতাক? হয়,
বিশেষ কথা এটাত লগ পাব লগা আছিল। বিশেষ কথা বিশেষ মানে এতিয়া কিমান বা বিশেষ এই মাইকী মানুহবিলাকক ভাড়া ঘৰ দিলে এইবিলাক মানে হ'বই আৰু বিশেষ কামত বিশেষ বিশেষ মানুহ আহি থাকে কিন্তু বৰাই কোৱা মতেতো মানুহজনী ভাল কি চিন্তা কৰি আছে মই তেখেতক লগ পোৱা নাই আজি প্ৰথম লগ পাম কি কৰিব ছোৱালীৰ বাপেক ছোৱালীৰ পঢ়াৰ বিষয়ে অলপ কথা পাতিব লগা আছে আচ্ছা আহ সেইটো ৰুমতে থাকিব পাৰে সেইটো নহয় এই কাষৰটো আহিছো বিশেষ কথা কি বিশেষ কথা কোন আহিল অথনি অহা ল'ৰাজনে চাগে দুৱাৰ বন্ধ কৰিছো নে নাই তাকে চাব আহিল দুৱাৰ খোলা আছে সোমাই আহা আপুনি সৰি দেই বেয়া নাপাব মই অন্য কোনোবা বুলিহে ভাবিছিলো কোনো কথা নাই বহকচোন থেংক ইউ কওকচোন কিয় আহিলে মই আচলতে অনিৰুদ্ধ বৰুৱা মোৰ ছোৱালী আপোনাৰ ষ্টুডেণ্ট তাই আপোনাৰ কথা কৈ থাকে তাৰ মানে আপুনি টিউশ্যনৰ কাৰণে আহিছে ঠিক টিউশ্যন উঠক উঠক বুলি কৈছো নহয় মই কিবা বেয়াকৈ কোৱাৰ আগতে ওলাই যাওক মানে আপোনাৰ বহুত টকা আছে নহয় সেই টকাৰে অন্যক কিনিব পাৰিব কিন্তু এই নন্দিতা শইকীয়াক কিনিব নোৱাৰে আপোনাক কিনাৰ কথা অথনি আচলতে মই ছোৱালীজনীক বেয়াকৈ ক'ব নালাগিছিল কাৰণ যি কৈছে যি শিকিছে আপোনাৰ দৰে বেপাৰী এজনৰ পৰা শিকিছে কি শিকাইছে ছোৱালীক এইবোৰ মই তাইক টিউশ্যন নকৰোঁ বাবে ইচ্ছাকৃতভাৱে কম নম্বৰ দিছোঁ আচলতে শিক্ষকৰ প্ৰতি আপোনাৰ অকণো সন্মান নাই ছোৱালীৰ ক'ৰ পৰা হ'ব আপোনাৰ ছোৱালীয়ে এইবাৰ ডি গ্ৰেড পাইছে আৰু এনেকৈ থাকিলে ফাইনেল এক্সামত কেতিয়াও পাছ কৰিব নোৱাৰে মোৰ ছোৱালীয়ে ডি গ্ৰেড পাইছে কিন্তু মই জনাতো তাই টপ হৈছে তাৰ মানে আপোনাৰ ছোৱালীয়ে মিছা কথাও কয় তাইতো কেতিয়াও মিছা কথা কোৱা মই গম পোৱা নাই তাই আপোনাক বহুত ভাল পায় আপোনাক সন্মান কৰে আপোনাৰ ছাবজেক্টত তাই ভাল নম্বৰ পাইছে মোৰ ছাবজেক্টত তাই ফেইল কৰিছে ফেইল কৰিবই আপোনাৰ ছোৱালী হিচাপে তাইৰ পৰা ইয়াতকৈ বেছি একো আশা নকৰাই ভাল প্লিজ আপুনি এতিয়া ইয়াৰ পৰা যাওক মই আপোনাৰ লগত কোনো কথাই পাতিব নিবিচাৰোঁ নমস্কাৰ উত্তৰ পূৰ্বাঞ্চলৰ যুৱতীসকলৰ বাবে মই সাগৰিকা গোস্বামীয়ে লৈ আহিছোঁ এটি সুখবৰ পুনৰ আহি আছে উত্তৰ পূৰ্বাঞ্চলৰ অনন্য সৌন্দৰ্য প্ৰতিযোগিতা নৰ্থ ইষ্ট ডিভা আপোনালোকে জানি সুখী হ'ব যে নৰ্থ ইষ্ট ডিভাৰ বিজেতাই মিছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনৰ মিছ ডিভা কম্পিটিশ্যনত পোনপটীয়াকৈ অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব এইখিনিতে জনাই থ'ব বিচাৰিছোঁ যে নৰ্থ ইষ্ট ডিভা সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিগৰাকী প্ৰতিযোগীৰ বয়সৰ সীমা ১৮ৰ পৰা ২৬ বছৰৰ ভিতৰত আৰু উচ্চতা কমেও ৫ ফুট ৫ ইঞ্চি হ'ব লাগিব আহক আমি সকলোৱে এই সুন্দৰ সুযোগ গ্ৰহণ কৰোঁ হ'ব ইমান সন্দেহৰ চকুৰে চাব নালাগে মই যোৱাৰ পিছতে তালুকদাৰ আহিল মোক লগ পাই নাই হ'ল বাপৰে অকণমান সময়তে প্ৰায় ১০০টামান মহে কামুৰিলে এই মানুহবিলাকে গৰুবিলাক পোহে কিন্তু চাফা কৰি নাৰাখে ভাগ্য ভাল বিচাৰি বিচাৰি এজনীৰ পৰা যে অকণমান উলিয়াই দিব পাৰিলোঁ কাকতে বৰালেও নেকি সোমাই আহক এই কাকতি আপুনি কি মানুহে মোক তেনেকৈ এৰি থৈ গুচি আহিল যে কি মানুহে ঐ আপোনাক মাত চাত লগাই অহা হ'লে ধৰাই পৰিলোহেঁতেন কথা ক'ব আহিছে ৰ'বচোন ৰ'ব তালুকদাৰৰ ঘৰৰ পৰা
আপুনি এতিয়াহে আহিছে? অঁ মই কেনেকৈ জানো? মই ভাবিছোঁ আপোনাৰ কাম হোৱাই নাই। তালুকদাৰিনীয়ে যে কেইবাৰ উঠি আহোঁ কৰিছে, বোলে গোহালিৰ গেটত তলাটো মাৰি থৈ আহোঁ। মই কথাৰ পাক লগাই বহুৱাই থৈ দিছোঁ নহয়। আৰে তালুকদাৰিনীৰ লগত আপুনি কি ইমান কথা পাতিছিল হে? হ'ব, ইমান সন্দেহৰ চকুৰে চাব নালাগে। মই যোৱাৰ পিছতে তালুকদাৰ আহিল, মোক লগ পাই নেৰাই হ'ল, বোলে নাহেই, আজি এৰাত নাই। 3বাৰমান চাহ খোৱালে, তালুকদাৰিনীৰ খাটি গাখীৰৰ চাহ। ৰ'বচোন ৰ'ব খীৰাব পাৰিলে নহয়। 3 মিলিমিটাৰমান হ'ব নেকি? নিদিয়ে, বৈদ্য লাট মাৰে হে। হ'ব দিয়ক, নিয়মটোহে হ'ব লাগে। বাকীবোৰৰ ৰিজাল্ট আমাৰবিলাক মিলাই 9জনী হৈছে। এতিয়া কলিতাই এজনীৰ আনিলে পুৰা হৈ যায় আৰু। আচ্ছা ৰ'ব, ভকত 3জনৰ এজন কিন্তু আপুনি খাই যাব লাগিব। আৰে খাম, কিয় নাখাম? তাতে ভকত হৈ বাৰু যাওঁ। আজি কি মূৰ্তি দেখুৱাই ঠিক নাই, দিনটো ঘৰত নায়েই নহয়। তাকেইতো বুজিছে, এনেইতো তালুকদাৰৰ ঘৰলৈ যোৱাই নহয়। আজি প্ৰথম গ'লো, গৈনো ডাইৰেক্ট আজি প্ৰথম দিনাই গোহালিত সোমাব লাগেনে? ধৰা পৰিলে নাক কাণ কাটা গ'লে এৰা গোটেই চুবুৰীৰ অদন জনাই গ'লহেঁতেন, কাকতি গাখীৰ চোৰ বুলি। কিনকিনিয়া বৰষুণত ঘৰ উটি যায়, কাঁহী বাতি ভাতৰ চৰু পানী টুটি যায়। কিনকিনিয়া বৰষুণত ঘৰ উটি যায়, কাঁহী বাতি ভাতৰ চৰু পানী টুটি যায়। বিছনাৰ ওপৰত চেল মাছে জপিয়া। সৰ্বজন আমাৰ অৱচন, ভাড়া ঘৰৰ কিছু কথা শুনা বিৱৰণ। ভাড়াঘৰ আগবঢ়ালে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া, স্মল, গুড নাইট এডভান্স এক্টিভ প্লাছ, হৰলিক্স, নিহাৰ জেচমিন, এয়াৰটেল, দ্য স্মাৰ্টফোন নেটৱৰ্ক, হিমালয়ান নিম ফেচ ৱাছ, পাৰ্লে হাইড এণ্ড সি, ফ্লাই, ইয়াত আছে ষ্টাইল আৰু কালাহিত।